গাইছ কি খবৰ আছে সকলোৱে ভাল তো বহুত মোক কমেণ্ট কৰি আছে দাদা অগ্নিবীৰ যোনটো নিউ এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব অগ্নিবীৰ নিউ এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব তোমালোকক মই আজি কৈছোঁ আৰু ৰিলেশ্যন ভৰ্তি ষ্টাৰ্ট হৈ গ'ল ঠিক আছে ৰিলেশ্যন ভৰ্তি মানে ষ্টাৰ্ট হোৱা নাই ৰিলেশ্যন ভৰ্তি কালিৰ পৰা ষ্টাৰ্ট হ'ব যিহেতু অল আছাম এইটো নৰ্থ ইষ্টৰ হ'ব তো যোনে যোনে ৰিলেশ্যন দিবা ভালকৈ দিয়া এবাৰ সকলোকে অল দ্য বেষ্ট কাৰণ কাইলৈৰ পৰা ৰিলেশ্যন ভৰ্তি আছে ঠিক আছে 13, 14, 15 তিনি ৰিলেশ্যন ভৰ্তি আছে অল আছামত ঠিক আছে তো বহুতে মোক কমেণ্ট কৰি আছে দাদা অগ্নিবীৰ 2025 এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব তো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ আৰু প্ৰতি বছৰে এইটো টাইমতে এপ্লাই হোৱা দেখা যায় ঠিক আছে এইটো তোমালোকক মই ক'ম এপ্লাই কেতিয়াৰ পৰা মানে ষ্টাৰ্ট হ'ব যিহেতু এতিয়া জানুৱাৰী মাহ সোমাই গ'ল ঠিক আছে যিহেতু এতিয়া জানুৱাৰী মাহ সোমাই গ'ল তোমালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব মেক্সিমাম ফেব্ৰুৱাৰী ঠিক আছে মই ফেব্ৰুৱাৰীতে এপ্লাই কৰিছিলোঁ কাৰণ ফেব্ৰুৱাৰীতে হয় মাৰ্চত তোমালোকৰ ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হয় আৰু মাৰ্চৰ প্ৰায় লাষ্টলৈকে টাইম দিয়ে মেক্সিমাম মানে তোমালোকৰ এমাহ টাইম দিব ঠিক আছে তো সেইটো টাইমতে তোমালোকে এপ্লাইটো কৰি ল'বা ঠিক আছে তো যেতিয়া তোমালোকৰ ডেট গুচি যায় তেতিয়া তোমালোকৰ মানে এপ্লাই কৰিব নোৱাৰিবা মানে যেতিয়া মানে টাইম দিয়ে তেতিয়া তোমালোকে যেতিয়া তোমালোকে মানে টাইম পোৱা তেতিয়া এপ্লাইটো কৰি ল'বা যেতিয়ালৈকে মানে লাষ্ট ডেট আছে ঠিক আছে পিছত যেতিয়া টাইম হৈ যাব তোমালোকে মানে তেতিয়া নোৱাৰিবা মানে সময় গুচি গ'লে তোমালোকৰ নিজৰে লষ্ট হ'ব ঠিক আছে তোমালোকৰ সময় থাকোঁতে তোমালোকে মানে নিজৰ কামখিনি কৰি ল'বা তো মই তোমালোকক কৈ দিলোঁ ফেব্ৰুৱাৰী তোমালোকে 15, 16 নহ'বা ফেব্ৰুৱাৰী লাষ্টৰ পৰা মাৰ্চৰ লাষ্টলৈকে তোমালোকৰ এপ্লাই চলি যাব আৰু ৰিলেশ্যন ভৰ্তিও ষ্টাৰ্ট হৈ গ'ল ঠিক আছে ৰিলেশ্যন ভৰ্তি তোমালোকৰ ষ্টাৰ্ট হোৱা নাই মানে হৈ গ'ল বুলিয়ে ক'ব পাৰি ৰিলেশ্যন ভৰ্তি তোমালোকৰ 13, 14, 15 জানুৱাৰী তোমালোকৰ ৰিলেশ্যন ভৰ্তি মানে আছে ঠিক আছে তো তোমালোকৰ ৰিলেশ্যন ভৰ্তি হৈ গ'ল যেতিয়া তোমালোকৰ অগ্নিবীৰ এপ্লাই চলি যাব এতিয়া ঠিক আছে যোনে মানে যোৱাবাৰ বেয়া হৈছিলে যাৰ মানে বয়স আছে এইবাৰ দিয়াটো তোমালোকে গম পাই গ'লা কেনেকৈ ৰানিং কৰিব লাগে আৰু কিছুমানে ফাৰ্ষ্টত দিছিলে মই ফাৰ্ষ্টত দিয়ে মই চিলেক্টেড হ'লোঁ যিহেতু এপ্লাই চলি গ'ল তোমালোকৰ যিহেতু এপ্লাই মানে চলি গ'ল মানে যিহেতু তোমালোকৰ যোনটো মানে আৰ্মি যোনটো ৰিলেশ্যন সেইটো ষ্টাৰ্ট হৈ গ'ল কিন্তু তোমালোকৰ মানে যোনটো অগ্নিবীৰ সেইটো ষ্টাৰ্ট হ'ব মানে তোমালোকৰ মোৰ মতে তোমালোকৰ অগ্নিবীৰ যোনটো এপ্লাই সেইটোতো তোমালোকৰ ফেব্ৰুৱাৰীত ষ্টাৰ্ট হ'ব কাৰণ মই ফেব্ৰুৱাৰী মাহতে দিছিলোঁ আৰু তোমালোকৰ এপ্লাইও তোমালোকৰ ফেব্ৰুৱাৰী মাহতেই ষ্টাৰ্ট হ'ব মানে ঠিক আছে তোমালোকৰ টেনশ্যন কৰি নাথাকিবা তোমালোকৰ নিশ্চয় যদি ভাল পাৰফৰ্মেঞ্চ দিয়া নিশ্চয় চিলেক্ট হ'বা কিন্তু তোমালোকে হাৰ্ড প্ৰেক্টিচ কৰিব লাগিব মানে পূৰা হাৰ্ডলি প্ৰেক্টিচ কৰা নিশ্চয় চিলেক্টেড হ'বা ঠিক আছে তো তোমালোকক মই কৈ দিলোঁ তোমালোকৰ ফেব্ৰুৱাৰীত তোমালোকৰ এপ্লাই চলি যাব আৰু মাৰ্চৰ লাষ্টলৈকে এপ্লাই চলিব ঠিক আছে তো ভালদৰে প্ৰিপাৰেশ্যন কৰি থকা সকলোকে অল দ্য বেষ্ট সকলোৱে যাতে চাকৰিটো এবাৰ লোৱা তো সকলোকে অল দ্য বেষ্ট ঠিক আছে ভালদৰে প্ৰিপাৰেশ্যন কৰা কিন্তু হাৰ মানি নিদিবা যেতিয়া কষ্ট কৰিছে ভালদৰে কৰা কিন্তু মাজতে মানে কষ্ট কৰি এৰি নিদিবা তো লাষ্টলৈ বহুত তোমালোকৰ অসুবিধা হ'ব ঠিক আছে তো সকলোকে ভালদৰে প্ৰিপাৰেশ্যন কৰা ফেব্ৰুৱাৰীত এপ্লাই চলি যাব তোমালোকৰ এপ্ৰিলত এক্সাম হ'ব আৰু জুন তোমালোকৰ মেডিকেল ফিজিকেল হৈ যাব ঠিক আছে ৰিলেশ্যন ভৰ্তি ষ্টাৰ্ট হৈ গ'ল যেতিয়া তোমালোকৰ অপেন ৰিলিউ ষ্টাৰ্ট অতি সোনকালে হৈ যাব ঠিক আছে সকলোকে ধন্যবাদ আৰু যোনজন মোৰ চেনেলটো প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰিবা ঠিক আছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ চাই থাকিবৰ বাবে আৰু যিমান পাৰা ভিডিঅ'বোৰ লগৰ তোমালোকৰ ফ্ৰেণ্ডছবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা সকলোকে ধন্যবাদ